ৰাতিপুৱা পঢ়াৰ টেবুলত বহি থকা আপোনাৰ সন্তান কিতাপ খুলি বহি আছে, কিন্তু চকু গৈ আছে বাৰে বাৰে বাহিৰলৈ। আপুনি কৈ আছে মন দি পঢ়া, কিন্তু মনটো যেন ক'ৰবাত হেৰাই যায়। এজন অভিভাৱকৰ হৃদয়ত ইমান দুখ আৰু চিন্তা থাকে। সন্তানটোৱে কিয় পঢ়াত মনোযোগ দিব নোৱাৰে? কিয় মুখস্থ কৰা কথাবোৰ সোনকালে পাহৰি যায়? কিয় আন ল'ৰা ছোৱালীৰ দৰে আগবাঢ়ি যাব নোৱাৰে? আপুনি হয়তো ভাবিছে, মোৰ সন্তানটো বুদ্ধিত কম নেকি? নাই, কেতিয়াও নহয়। প্ৰত্যেকটো শিশুৱে ঈশ্বৰৰ বিশেষ উপহাৰ। কিন্তু কেতিয়াবা ঘৰৰ শক্তি, পৰিৱেশৰ কম্পন আৰু ভুল দিশে বহা অভ্যাস, এইবোৰেই মনৰ একাগ্ৰতা ভাঙি পেলায়। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, পঢ়া শুনা, টকা পইচা নাইবা বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, জয় মা লক্ষ্মী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি জানেনে, বাস্তুশাস্ত্ৰ আৰু প্ৰাচীন জ্ঞান অনুসৰি ঘৰৰ প্ৰতিটো দিশৰ নিজস্ব শক্তি থাকে। যদি সেই শক্তি সঠিকভাৱে ব্যৱহাৰ কৰা হয়, তেন্তে শিশুৰ বুদ্ধি দীপ্ত হয়, স্মৰণ শক্তি বৃদ্ধি পায়, মন স্থিৰ হয়। কিন্তু যদি দিশ ভুল হয়, তেন্তে মন অস্থিৰ হয়, আত্মবিশ্বাস কমি যায়, ফলাফল হতাশাজনক হয়। আজি মই আপোনাক জনাম এটা সৰু কিন্তু শক্তিশালী উপায়, যি উপায়ে বহু অভিভাৱকৰ জীৱনত আনিছে আশ্চৰ্য পৰিৱৰ্তন। মাত্ৰ এটা বস্তু, হয়, মাত্ৰ এটা বস্তু সঠিক ঠাইত ৰাখি দিলে আপোনাৰ সন্তানৰ পঢ়া শুনাত আৰম্ভ হ'ব ইতিবাচক শক্তিৰ সঞ্চাৰ। কিন্তু এই উপায়টো সঠিকভাৱে কৰিব নাজানিলে ফল নাপাব। সেইকাৰণে এই ভিডিঅ'টো শেষলৈ নিশ্চয় চাওক, কাৰণ ইয়াৰ পিছত মই আপোনাক ক'ম সেই বিশেষ বস্তুটো কি আৰু কোন ঠাইত ৰাখিলে বুদ্ধি তীক্ষ্ণ হ'ব। আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত আপোনাৰ হাততেই আছে। মাত্ৰ এটা বস্তু, হয়, এটা সৰু বস্তুই সলনি কৰিব পাৰে সন্তানৰ মনোযোগ আৰু বুদ্ধিৰ শক্তি। এতিয়া জানি লওঁ আহক সেই বিশেষ বস্তুটোৰ বিষয়ে। সেই বস্তুটো হৈছে এটা ক্ৰিষ্টেল অথবা ভগৱান গণেশৰ এখন সৰু মূৰ্তি। হয়, আপুনি হয়তো ভাবিছে, ইমান সৰল বস্তুৱে কেনেকৈ ইমান ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। কিন্তু শুনক, ক্ৰিষ্টেল হৈছে ইতিবাচক শক্তিৰ ভাণ্ডাৰ। ই পৰিৱেশৰ নেতিবাচক কম্পন শোষণ কৰে আৰু মনক কৰে স্বচ্ছ, স্থিৰ আৰু একাগ্ৰ। আনহাতে ভগৱান গণেশ হৈছে বুদ্ধি, জ্ঞান আৰু বাধানাশকৰ প্ৰতীক। য'ত গণেশৰ উপস্থিতি থাকে, তাৰ পৰা অজ্ঞতা আৰু বিভ্ৰান্তি আঁতৰি যায়। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে, এই বস্তুটো যিকোনো ঠাইত ৰাখিলে নহ'ব। সন্তানৰ পঢ়া শুনা কৰা টেবুলৰ উত্তৰ পূব কোণত ৰাখিব লাগিব, কাৰণ উত্তৰ পূব দিশক কোৱা হয় ঈশান কোণ। এইটো হৈছে জ্ঞান, প্ৰজ্ঞা আৰু আধ্যাত্মিক শক্তিৰ দিশ। যদি এই দিশ শক্তিশালী হয়, সন্তানৰ মনোযোগ বৃদ্ধি পায়, স্মৰণ শক্তি তীক্ষ্ণ হয় আৰু পঢ়াত আগ্ৰহ নিজে নিজেই জন্মে। কিন্তু মনত ৰাখিব, ভাঙি যোৱা বস্তু নাৰাখিব, ধূলি জমা হ'বলৈ নিদিব, টেবুলখন অপৰিষ্কাৰ কৰি নাৰাখিব। প্ৰতিদিনে পঢ়া আৰম্ভ হোৱাৰ আগতে সন্তানক 3 বাৰ ক'বলৈ ক'ব, ওম গং গণপতয়ে নমঃ, ওম গং গণপতয়ে নমঃ। এনেকৈ 3 বাৰ ক'বলৈ ক'ব। এই মন্ত্ৰৰ শব্দ কম্পনে মনক স্থিৰ কৰে আৰু মগজুক প্ৰস্তুত কৰে শিকিবলৈ। ভাবি চাওক, যদি এটা সৰু পৰিৱৰ্তনে আপোনাৰ সন্তানৰ ভৱিষ্যত উজ্বলাই তোলে, তেন্তে এইটো উপায় নকৰাৰ কাৰণ কি আছে? এতিয়া আপুনি হয়তো ভাবিছে, এইটো ৰাখিলে সঁচাকৈ ফল পাব নেকি? উত্তৰটো হৈছে হয়, কিন্তু এটা নিয়ম আছে। এই উপায়টো কমেও 21 দিন একেৰাহে পালন কৰিব লাগিব। কিয় 21 দিন? কাৰণ মনোবিজ্ঞান অনুসৰি যিকোনো নতুন অভ্যাস গঢ়ি তুলিবলৈ লাগে প্ৰায় 21 দিন। যেতিয়া সন্তানটোৱে প্ৰতিদিনে একে ঠাইত বহি পঢ়ে, একে দিশত শক্তি পায়, একে মন্ত্ৰ উচ্চাৰণ কৰে, তেতিয়া মগজুৱে সেই ঠাইখিনিৰ লগত সংযোগ স্থাপন কৰে। এই ঠাই মানেই মনোযোগ, এই সময় মানেই পঢ়া। ইয়াক কোৱা হয়
মাইণ্ড কণ্ডিশ্যনিং। প্ৰথম 5 দিনত মন অলপ স্থিৰ হ'বলৈ আৰম্ভ কৰে। 10 দিনত পঢ়া বিষয়বোৰ সোনকালে বুজিবলৈ আৰম্ভ কৰে। 21 দিনত আপুনি স্পষ্ট পৰিৱৰ্তন লক্ষ্য কৰিব। মনোযোগ বৃদ্ধি পাব, কমকৈ ভুল হ'ব, আত্মবিশ্বাস বৃদ্ধি পাব, পৰীক্ষাত ভাল ফলাফল লাভ কৰিব। কিন্তু মনত ৰাখিব, এইটো হৈছে শক্তি, বিশ্বাস আৰু নিয়মৰ সমন্বয়। যদি আপুনি সন্তানৰ পঢ়া শুনাৰ ঠাইটো পবিত্ৰ আৰু ইতিবাচক কৰি ৰাখে, তেন্তে তেওঁৰ মগজু আৰু মনে নিজে নিজেই সঁহাৰি দিব। প্ৰতিদিনে পঢ়াৰ আগতে এগছি সৰু চাকি জ্বলাই দিব পাৰে। সন্তানক উৎসাহ দিব পাৰে, তুমি পাৰিবা। কাৰণ কেতিয়াবা মাতৃ-পিতৃৰ বিশ্বাসেই হয় সন্তানৰ আটাইতকৈ ডাঙৰ শক্তি। ভাবি চাওক, 21 দিনৰ এটা সৰু নিয়মে সন্তানৰ গোটেই জীৱনৰ দিশ সলনি কৰিব পাৰে। এতিয়া মই আপোনাক ক'ম, কি কি ভুল কৰিলে এই উপায়ে কাম নকৰে আৰু কেনেকৈ ঘৰখনৰ শক্তি সম্পূৰ্ণভাৱে সক্ৰিয় কৰিব লাগে। শেষলৈ নিশ্চয় চাই থাকিব, কাৰণ সৰ্বাধিক গুৰুত্বপূৰ্ণ সতৰ্কতা এতিয়াও বাকী আছে। বহু অভিভাৱকে এই উপায় কৰে, কিন্তু একো ফল নাপায়। কিয় জানেনে? কাৰণ তেওঁলোকে কিছুমান ডাঙৰ ভুল কৰে। প্ৰথম ভুল, সন্তানৰ পঢ়াৰ টেবুল অপৰিষ্কাৰ কৰি ৰখা। যি ঠাইত লেতেৰা হৈ থাকে তাত মনোযোগ কেতিয়াও স্থিৰ নহয়। বাহিৰৰ বিশৃংখলতাই ভিতৰৰ মনকো অস্থিৰ কৰি তোলে। দ্বিতীয় ভুল, পঢ়াৰ টেবুলৰ সন্মুখত আইনা ৰখা। আইনাই মনোযোগ বিভক্ত কৰে, শক্তি ঘূৰাই দিয়ে। তৃতীয় ভুল, পঢ়াৰ সময়ত মোবাইল ফোন ওচৰত ৰখা। মোবাইল হৈছে আধুনিক যুগৰ আটাইতকৈ ডাঙৰ মন ভাঙনি শক্তি। এতিয়া শুনক, কি কৰিলে এই উপায়ে সম্পূৰ্ণ শক্তি লাভ কৰে। পঢ়াৰ টেবুল সদায় পৰিষ্কাৰ ৰাখিব। উত্তৰ পূব কোণ খালী আৰু উজ্জ্বল কৰি ৰাখিব। পাতল ৰঙৰ কাপোৰ বা টেবুল ক্লথ ব্যৱহাৰ কৰিব পাৰে। প্ৰতিদিনে সৰু ধূপ বা চাকি জ্বলাই শক্তি শুদ্ধ কৰিব পাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, সন্তানক কেতিয়াও তুমি নোৱাৰা বুলি নক'ব। এই শব্দবোৰে মনৰ শক্তি দুৰ্বল কৰে। তাৰ সলনি ক'ব, তুমি পাৰিবা, তুমি বুদ্ধিমান, তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মনত ৰাখিব, ঘৰৰ পৰিৱেশেই হয় শিশুৰ প্ৰথম বিদ্যালয়। যদি ঘৰখন ইতিবাচক হয়, তেন্তে সন্তানৰ মনো বুজাবুজি আৰু শক্তিশালী হয়। এটা সৰু বস্তু, এটা সঠিক দিশ আৰু এটা ইতিবাচক পৰিৱেশ, এই তিনিটাই মিলি গঢ়ে এজন তীক্ষ্ণ, আত্মবিশ্বাসী আৰু সফল সন্তান। এতিয়া আপুনি এটা কথা গভীৰভাৱে বুজি লওক। সন্তানৰ সফলতা কেৱল পঢ়া শুনাৰ ওপৰত নিৰ্ভৰ নকৰে। ই নিৰ্ভৰ কৰে মন, আত্মবিশ্বাস, পৰিৱেশ আৰু আশীৰ্বাদৰ ওপৰত। যেতিয়া আপুনি ক্ৰিষ্টেল বা গণেশৰ মূৰ্তিটো উত্তৰ পূব কোণত স্থাপন কৰে, আপুনি কেৱল এটা বস্তু নাৰাখে, আপুনি স্থাপন কৰে জ্ঞানৰ শক্তি, বিশ্বাসৰ শক্তি, আশাৰ শক্তি। লাহে লাহে সন্তানটো নিজেই অনুভৱ কৰিব, পঢ়াৰ সময়ত মন বেছি স্থিৰ হৈছে, কথাবোৰ সহজে বুজা হৈছে, আত্মবিশ্বাস বৃদ্ধি পাইছে। আৰু যেতিয়া আত্মবিশ্বাস বৃদ্ধি পায়, ভাগ্যৰ দুৱাৰ নিজে নিজেই মুকলি হয়। মনত ৰাখিব, ভাগ্য কেতিয়াও হঠাতে সলনি নহয়। ভাগ্য সলনি হয় সৰু সৰু নিয়ম, সৰু সৰু অভ্যাস আৰু ইতিবাচক শক্তিৰ দ্বাৰা। 21 দিনৰ পাছত আপুনি লক্ষ্য কৰিব, সন্তানৰ মুখত নতুন উজ্জ্বলতা আহিছে, পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িছে, পৰীক্ষাৰ সময়ত ভয় কমি গৈছে, নিজৰ ওপৰত দৃঢ় বিশ্বাস আহিছে। আৰু কেতিয়াবা এই সৰু পৰিৱৰ্তনে গঢ়ি তোলে এজন ডাঙৰ চিকিৎসক, এজন সফল অভিযন্তা, এজন প্ৰশংসিত শিক্ষক বা এজন মহান ব্যক্তি। পিতৃ-মাতৃ হিচাপে আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ কি? টকা নহয়, ঘৰ গাড়ী নহয়, আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত। আৰু যদি এই সৰু উপায়ে সেই ভৱিষ্যত অলপ হ'লেও উজ্বলাই তোলে, তেন্তে এইটো চেষ্টা নকৰিবলৈ কাৰণ কি আছে? এতিয়া মই আপোনাক এটা প্ৰশ্ন সুধিছোঁ, যদি এটা সৰু পৰিৱৰ্তনে আপোনাৰ সন্তানৰ জীৱন সলনি কৰিব পাৰে, আপুনি সেইটো নকৰাকৈ থাকিব নেকি? আজিৰ পৰা আৰম্ভ কৰক। অহা সোমবাৰলৈ অপেক্ষা নকৰিব, নতুন মাহলৈ অপেক্ষা নকৰিব। ভৱিষ্যত সলনি কৰিবলৈ আজিৰ সিদ্ধান্তই যথেষ্ট। এটা ক্ৰিষ্টেল পাথৰ অথবা এখন সৰু গণেশৰ মূৰ্তি বা ফটো
উত্তৰ পূব কোণত ৰাখক। 21 দিন নিয়মীয়াকৈ পালন কৰক। সন্তানক ইতিবাচক কথা কওক। বিশ্বাস ৰাখক, কাৰণ শিশুৰ মগজু মাটিৰ দৰে। যি বীজ ৰোপণ কৰিব সেই ফলেই উলিয়াই আনিব। যদি আপুনি সন্দেহৰ বীজ ৰোপণ কৰে, উলিয়াই আনিব ভয়। যদি আপুনি বিশ্বাসৰ বীজ ৰোপণ কৰে, উলিয়াই আনিব সফলতা। মনত ৰাখিব, এইটো কোনো অন্ধবিশ্বাস নহয়, এইটো হৈছে শৃংখলা, ইতিবাচক পৰিৱেশ আৰু মনৰ শক্তিৰ সমন্বয়। আপুনি যিমান বিশ্বাসেৰে আৰম্ভ কৰিব, ফলাফল সিমানেই স্পষ্ট হ'ব। যদি আপুনি নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত বিচাৰে, তেন্তে এতিয়াই কমেণ্টত লিখক, মোৰ সন্তান সফল হ'ব। এই ভিডিঅ'টো শ্বেয়াৰ কৰক আন অভিভাৱকৰ লগত, কাৰণ হয়তো আপোনাৰ এটা শ্বেয়াৰে আন এটা ঘৰৰ ভৱিষ্যত উজ্বলাই দিব পাৰে। প্ৰত্যেকজন সন্তান এই পৃথিৱীত আহে এটা বিশেষ উদ্দেশ্য লৈ, কিন্তু সেই উদ্দেশ্য পূৰণ কৰিবলৈ দৰকাৰ সঠিক দিশ, সঠিক পৰিৱেশ আৰু পিতৃ মাতৃৰ অবিচল বিশ্বাস। আপুনি আজি যি সৰু পদক্ষেপ ল'ব, সেইটো হয়তো আপোনাৰ সন্তানৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। ভাবি চাওক, আজিৰ এই সৰু ব্যৱস্থা, উত্তৰ পূব কোণত এখন সৰু মূৰ্তি, এটা ক্ৰিষ্টেল পাথৰ, 21 দিনৰ এটা নিয়ম, হয়তো এইটোই গঢ়ি তুলিব এজন আত্মবিশ্বাসী, জ্ঞানী আৰু সফল মানুহ। কেতিয়াবা অলৌকিকতা ডাঙৰ শব্দৰে নাহে, ই আহে সৰু সৰু সঠিক সিদ্ধান্তৰে। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।